মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ ক্ৰমে পুনৰ মই AEC এবিলিটি এনহেন্সমেণ্ট কোৰ্স যিখন আৰ্টছ সায়েন্স কমাৰ্চ সকলো ষ্ট্ৰীমৰ কাৰণে কম্পালসৰি হয় সেকেন্ড সেমিষ্টাৰ সেইখনৰ এখন স্যাম্পল পেপাৰ তোমালোকৰ আগত দাঙি ধৰিবলৈ আহিছো যিখন ইংলিছ ল্যাঙ্গুৱেজ এণ্ড কমিউনিকেশ্যন স্কিল হয়। এতিয়া এখন কি হৈছে যোৱাবাৰ তোমালোকৰ যিসকলে পৰীক্ষা দি গ'ল তেওঁলোকে 80 মাৰ্কছৰ পৰীক্ষা হৈছিলে, কিন্তু এতিয়া তোমালোকৰ 60 মাৰ্কছৰ পৰীক্ষা হ'ব। যেহেতু তোমালোকে গম পাইছে ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে তোমালোকৰ 40 মাৰ্কছৰ অলৰেডি পৰীক্ষাবোৰ আৰু যিবোৰ সেশনেল হয় সেইখিনি লোৱা হ'ল বা কুইজ ল'লে বা এছাইনমেণ্ট ল'লে সেইখিনি অলৰেডি প্ৰচিডিং হৈ গ'ল তোমালোকৰ কলেজবোৰত। গতিকে এতিয়া তোমালোকৰ যি 60 মাৰ্কছ হ'ব সেই 60 মাৰ্কছৰ ৰিটেন হ'ব আৰু ইয়াত 2 ঘণ্টা সময় পাবা। আৰু লগতে মই এটা কথা কওঁ যে এই পেপাৰখনৰ এবিলিটি এনহেন্সমেণ্ট কোৰ্সৰ পেপাৰৰ মই কমপ্লিট ভিডিঅ' ইউনিট ৱাইজ বনোৱা আছে। কোনোবাই যদি চাব বিচাৰে চাব পাৰা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু আগতেও মই কেইবাটাও ভিডিঅ' বনাইছোঁ আৰু প্ৰিভিয়াছ পেপাৰখনো দিছোঁ। যদি তোমালোকে প্ৰিভিয়াছ পেপাৰখনো পোৱা নাই চাই ল'বা। আজি মই তোমালোকৰ অনুৰোধ ক্ৰমে চেম্পল পেপাৰ হিচাপে এখন পেপাৰ বনাই দিছোঁ, তোমালোকে চাবাচোন। এতিয়া তোমালোকৰ 60 মাৰ্কছৰ কাৰণে কিন্তু পেপাৰখনৰ কোনো ইউনিটবোৰ হাল সলনি হোৱা নাই। যোৱাবাৰ যেতিয়া 80 মাৰ্কছৰ হৈছিলে এতিয়াও একেটাই হৈ আছে, ইউনিটৰ কোনো হাল সলনি হোৱা নাই, কিন্তু মাৰ্কছটো তোমালোকৰ অলপ কমি আহিব। যিহেতু তোমালোকৰ টোটেল 4টা ইউনিট আছে, 4টা ইউনিটৰ প্ৰথমটো হৈছে কমিউনিকেশ্যন থিয়ৰী এণ্ড টাইপছ। তাত থিয়ৰী এণ্ড কমিউনিকেশ্যন, টাইপছ এণ্ড মোডছ অফ কমিউনিকেশ্যন, ভাৰ্বেল এণ্ড নন ভাৰ্বেল, স্পোকেন এণ্ড ৰিটেন বেৰিয়াৰ্ছ এণ্ড ষ্ট্ৰেটেজিজ, ইণ্টাৰপাৰ্চনেল এণ্ড গ্ৰুপ কমিউনিকেশ্যন। আৰু ছেকেণ্ডটো হৈছে স্পিকিং স্কিলছ, য'ত ডায়লগ, গ্ৰুপ ডিছকাশ্যন, ইফেক্টিভ কমিউনিকেশ্যন, মিছ কমিউনিকেশ্যন, ইণ্টাৰভিউ। 3 নম্বৰ যিটো ৰিডিং এণ্ড আণ্ডাৰষ্টেণ্ডিং, ক্লজ ৰিডিং, কম্প্ৰিহেনচিভ চামাৰী এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন, এনেকৈ ধৰণে তোমালোকৰ এইখিনি দিয়া হৈছে। ৰাইটিং স্কিলছত তোমালোকৰ 4 নম্বৰ ইউনিটটো ডকুমেণ্টিং, ৰিপৰ্ট ৰাইটিং, মেকিং নোটছ, লেটাৰ ৰাইটিং, এইখিনি তোমালোকৰ অপশ্যন দিয়া আছে আৰু এই অপশ্যনখিনিৰ ভিতৰত মিক্স আপ কৰি তোমালোকৰ কুৱেশ্যন আহিব। আৰু এটা কথা ঠিক যে যোৱাবাৰ তোমালোকৰ 4টা চিলেবাছখনৰ পিছফালে দিয়া হৈছে 5 নম্বৰৰ 4টা কুৱেশ্যন আহিব। যিহেতু তেতিয়া 80 মাৰ্কছ আছিলে, এতিয়া কিন্তু তোমালোকৰ যিহেতু মাৰ্কছটো কমি আহিব, 60 মাৰ্কছ হ'ব, গতিকে হয় তোমালোকৰ কুৱেশ্যন এটা কমাই দিব, 4টাৰ ঠাইত 3টা লিখিবলৈ দিব, নহ'লে তোমালোকৰ মাৰ্কছবোৰ কমাই দিব। সেইটো তোমালোকে পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন চালেই গম পাই যাবা। হ'লেও মই এটাই ভাবিছোঁ যে তোমালোকৰ কুৱেশ্যন এটা কমাই দিব পাৰে, 5 নম্বৰৰে কুৱেশ্যন কৰিবলৈ দিব। গতিকে আগতে যদি 4টা আহিছিলে এতিয়া তোমালোকৰ 3টা আহিব। কিন্তু এটা ভাল কথা যে এটা ইউনিটৰ পৰা বহুতখিনি মানে অবজেক্টিভ কুৱেশ্যন দিয়ে, যিখিনি তোমালোকে কেইবাটাও কুৱেশ্যন চাই অল্টাৰনেটিভ কেইবাটাও কুৱেশ্যন দিয়ে, যাৰ ফলত তোমালোকে যিটোৱে ভালকৈ পাৰে সেইটো কৰিব পাৰা। গতিকে যোৱাবাৰ পেপাৰটো তোমালোকে দেখিছা 4টা প্ৰশ্ন কৰিবৰ কাৰণে 6-7টামান তোমালোকক অল্টাৰনেটিভ কুৱেশ্যন দিছে। গতিকে ইয়াতো মই তেনেকৈ ধৰণে কুৱেশ্যন ছেট কৰি দিছোঁ। গতিকে যোৱাবাৰ যদি 4টা আহিছিলে এতিয়া 3টা কৰিব লাগিব। ডেছক্ৰাইব ডিফাৰেণ্ট টাইপছ অফ কমিউনিকেশ্যন, হোৱাট ইজ ফৰ্মেল কমিউনিকেশ্যন, discuss its advantage and disadvantage, mention some barriers to communication, what are difference between interpersonal and group communication। গতিকে 5 নম্বৰৰ কাৰণে 5 মাৰ্কছৰ কাৰণে কিমান লাগে সেইখিনি চাই পিনি তোমালোকে পঢ়িবা, তেতিয়াই তোমালোকৰ হৈ যাব। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, যি প্ৰত্যেকটো ইউনিটৰ এটা টপিক তোমালোকে এৰিব পৰা, তোমালোকে নিজৰ মাজত নিজে চাই ল'বা কোনটো বস্তু তোমালোকে বুজিবলৈ অলপ অসুবিধা হয়। তেনেকুৱা ধৰণৰ টপিকটো অলপ কমকৈ পঢ়ি বাকীখিনি ভালকৈ চাবা, কাৰণ বহুত বস্তু ডাইৰেক্ট কুৱেশ্যন আছে, সেইখিনি তোমালোকে অলপ মনত ৰাখিলে আৰু কমন আহিবই। তাৰপিছত 2 নম্বৰ ইউনিটটোৰ ৰিলেটেড যিখিনি স্পিকিং স্কিলছ, তাৰ ওপৰত ডায়লগ, গ্ৰুপ ডিছকাশ্যনৰ ওপৰত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। ডিষ্টিংগুইছ বিটুইন ইফেক্টিভ কমিউনিকেশ্যন এণ্ড মিছ কমিউনিকেশ্যন, মেনশ্যন দ্য এলিমেণ্টছ অফ ইফেক্টিভ কমিউনিকেশ্যন, এক্সপ্লেইন দ্য মেইন টাইপছ অফ ইণ্টাৰভিউজ, হাউ শুড ওৱান প্ৰিপেয়াৰ ফৰ এন ইণ্টাৰভিউ, হাউ টু প্ৰিপেয়াৰ এ গুড পাব্লিক স্পীচ। গতিকে পাব্লিক স্পীচ কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে তাৰ এটা মেথড আছে, বা পাব্লিক স্পীচ দিবৰ কাৰণে তোমালোকক কিছুমান টপিক দি দিব পাৰে, তাৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিব পাৰে। গতিকে ইমানেই কুৱেশ্যন দিব, তোমালোকে ভয় কৰিবলগীয়া কথা নাই। খালি তোমালোকে কোনটো ভালকৈ পাৰা সেইটো চাই পিনি তোমালোকে কুৱেশ্যনখিনি কৰিবা। আৰু কিছুমান কমন যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি মনত ৰাখিবা, যাতে যেনেকৈয়ে নাহক সেই কুৱেশ্যনকেইটা তোমালোকে কৰিবলৈ সাজু হৈ যাবা। তাৰপিছত ইউনিট 3ৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, হোৱাট ইজ ক্লজ ৰিডিং, ডিছকাছ দ্য ষ্টেপছ অফ ইনভলভড ইন ক্লজ ৰিডিং, বা এটা পেৰেগ্ৰাফ দিব আৰু পেৰেগ্ৰাফটোৰ পৰা কুৱেশ্যন দিব। এইটো খুব কমন এটা তোমালোকৰ কুৱেশ্যন, আৰু সেইটো তোমালোকে কৰিম বুলি ৰেডি হৈ যাবা, কাৰণ যিহেতু এটা পেৰেগ্ৰাফ দিব আৰু পেৰেগ্ৰাফটো কমন পেলোৱাটো ইমান সহজ নহয়। কাৰণ এটা আইডিয়া হওক বুলি মই এটা পেৰেগ্ৰাফ দি দিছোঁ,
যিহেতু কুৱেশ্যন পেপাৰখনত তোমালোকৰ এটা পেৰেগ্ৰাফ দিয়া থাকিব আৰু সেই পেৰেগ্ৰাফটোতে কুৱেশ্যনখিনি থাকিব উত্তৰখিনি তাৰ লাষ্টৰ ফালে কুৱেশ্যন দিব ইয়াত যেনেকৈ এটা কুৱেশ্যন দিয়া আছে লাষ্টৰ ফালে এই কুৱেশ্যনখিনি উত্তৰ তোমালোকৰ পেৰেগ্ৰাফটোতে আছে আৰু অলপ ভালকৈ পঢ়ি চালেই তোমালোকে সেই কুৱেশ্যনখিনি উত্তৰ কৰিব পাৰিবা গতিকে যিসকলে ইংলিছত ভাল তেওঁলোকৰ কাৰণে একো প্ৰব্লেমেই নাই গতিকে অলপ যদি কোনোবা ইংলিছত টান পোৱা তেওঁলোকেও কৰিব পাৰা যদিও তোমালোকে এইটো বোলে কৰিব নোৱাৰোঁ বুলি ভয় কৰা তেতিয়াও একো কথা নাই কেইবাটাও তোমালোকৰ ইয়াৰ লগত কুৱেশ্যন আহিব গতিকে সেইখিনি কুৱেশ্যন কৰিব পাৰা তাৰপাছত তোমালোকৰ ছামাৰাইজিং আৰু পেৰাফ্ৰেজিঙৰ ওপৰত তোমালোকৰ এটা ডিফাৰেঞ্চ আহিব পাৰে বা এটা ছামাৰী লিখিবলৈ আহিব পাৰে কিছুমান এটা পেছেজ তোমালোকক দিব সেই পেছেজটোৰ তোমালোকে কি কৰিব লাগিব এটা ছামাৰাইজ কৰিব লাগিব গতিকে যিবোৰ তোমালোকে অলৰেডি সেইখিনি কৰিছা ক্লাছত শিকাইছে গতিকে ইয়াতো যিটো পেৰেগ্ৰাফ দিছোঁ সেই পেৰেগ্ৰাফটোৰ পৰাই যে ছামাৰী কৰিবলৈ আহিব এনেকুৱা কথা নাই কিন্তু এটা আইডিয়া ল'বৰ কাৰণে মই এইখিনি দিছোঁ এনেকুৱা ধৰণে এটা পেৰেগ্ৰাফ তোমালোকক ডাঙৰ পেৰেগ্ৰাফ দি দিব আৰু সেই পেৰেগ্ৰাফটোৰ পৰা তোমালোকে কি কৰিব লাগিব এটা ছামাৰী তোমালোকে লিখিব লাগিব তাৰপিছত তোমালোকৰ ট্ৰেন্সলেশ্যনৰ ওপৰত কুৱেশ্যন আহিব হোৱাট আৰ দ্য ডিফিকাল্টিজ অফ ট্ৰেন্সলেটিং ফ্ৰম চ'ৰ্চ লেংগুৱেজ টু টাৰ্গেটেড লেংগুৱেজ বা ট্ৰেন্সলেশ্যন মানে কি ডিছকাছ দ্য ডিফাৰেণ্ট টাইপছ অফ ট্ৰেন্সলেশ্যন এনেকুৱা ধৰণে তোমালোকৰ 3 নম্বৰ ইউনিটটোৰ পৰা কেইবাটাও কুৱেশ্যন আহিব পাৰে যিখিনি তোমালোকৰ ইউনিটৰ লগত ৰিলেটেড আছে গতিকে সেইখিনি বস্তু তোমালোকে পঢ়িবা আৰু অলৰেডি ক্লাছত তোমালোকক কৰাইছে তাৰপিছত 4 নম্বৰ ইউনিটটোৰ পৰা তোমালোকৰ আহিব যিহেতু টপিককেইটা কি দিছে ডকুমেণ্টৰ ওপৰত দিছে ৰিপৰ্ট ৰাইটিং দিছে মেকিং নোটছ লেটাৰ ৰাইটিং গতিকে তাতো এনেকুৱা ধৰণৰ আহিব পাৰে হোৱাট purpose does documenting serves briefly discuss the features of a good document what is a report explain the steps involved in report writing what is documenting what are the steps involved in documenting বা prepare a report on the observation of Independence Day at your college this year আমি নামটো ইয়াত উল্লেখ কৰিব নালাগে গতিকে ইণ্ডিপেণ্ডেঞ্চ ডে বুলিয়ে যে দিছে এনেকুৱা কথা নাই বেলেগ যিকোনো এটা নেশ্যনেল ফেষ্টিভেল হওক বা কলেজত হোৱা কিবা ফেষ্টিভেল হওক বা যিকোনো এটা ফেষ্টিভেলৰ বিষয়ে তোমালোকৰ লিখিবলৈ আহিব পাৰে গতিকে তেনেকুৱা ধৰণে অলপ প্ৰিপেয়াৰ হৈ যাবা আৰু যিটো ফেষ্টিভেলৰ কথা কয় সেই ফেষ্টিভেলটো তাত ইনক্লুড কৰি কথাখিনি তোমালোকে মিলাই লিখি দিবা আৰু ইমানেই বেছি অপশ্যন আহিব তোমালোকে ডাইৰেক্ট যিখিনি এতিয়া ৰিপৰ্ট ৰাইটিঙৰ ষ্টেপখিনি তোমালোকে সম্পূৰ্ণ মনত ৰাখিব পাৰা ডকুমেণ্টিঙৰ টাইপছবোৰ মনত ৰাখিব পাৰা গুড ডকুমেণ্টৰ যিবোৰ ফিচাৰ আছে সেইবোৰ ডাইৰেক্ট মনত ৰাখিবা কাৰণ তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে ডাইৰেক্ট যেনেকৈ কিতাপত লিখা আছে তেনেকৈয়ে লিখি দিব পাৰিবা যদি ৰিপৰ্ট ৰাইটিঙৰ ওপৰত আহে টপিকটো যদি তোমালোকৰ বেলেগ হয় অলপ লিখিবলৈ অসুবিধা পোৱা তেতিয়া বেলেগ ধৰণৰ কুৱেশ্যন এটেম্প কৰিবা কাৰণ বহুতখিনি কুৱেশ্যন দিয়া থাকিব আৰু ইয়াৰ ওপৰত তোমালোকৰ এটা পেৰেগ্ৰাফ আকৌ দিয়া থাকিব পেৰেগ্ৰাফটোৰ পৰা তোমালোকৰ হেডলাইটিং চাব হেডিংছ বা ৰিকগনাইজ এব্ৰিভিয়েশ্যন এইখিনি চিলেক্ট কৰিব লাগিব গতিকে ইয়াতো এটা মই তেনেকৈ তোমালোকক দীঘলীয়া এটা পেৰেগ্ৰাফ উঠাই দিছোঁ আৰু এই পেৰেগ্ৰাফটোৰ পৰা তোমালোকৰ যিখিনি কৰিবলৈ কৈছে সেইখিনি কৰিবলৈ দিব পাৰে তাৰপিছত নহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে তুমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এজন বাসিন্দা হয় আৰু তাত তোমালোকৰ কি হৈছে যিসকল মটৰ বাইক চলোৱাখিনিয়ে মানে ৰিস্কলেছ মটৰ বাইক চলাইছে যাৰ কাৰণে বহুত প্ৰব্লেম হৈছে তোমাৰ ট্ৰেফিক জাম হৈ গৈছে সেই কথাখিনি লৈ পিনি তোমালোকে এটা ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচলৈ এখন চিঠি লিখিব লাগে কেনেধৰণে লিখিবা কি কথা সেইখিনিৰ ওপৰত তোমালোকে চাবা যিহেতু লেটাৰ ৰাইটিঙৰ ওপৰত আহিব আৰু অপশ্যন যিহেতু তোমালোকৰ কেইবাটাও দিয়া আছে আৰু তেনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যনো কেইবাটাও আহিব সেইকাৰণে ইমান ভয় কৰিবলগীয়া কথা নাই খালি যিকেইটা বস্তুৰ ওপৰত তোমালোকে নিজে বেছি দখল আছে বা লেটাৰ ৰাইটিং যদি কৰি ভাল পোৱা লেটাৰ এখন কেনেকৈ লিখিব লাগিব সেইখিনি চাই যাবা ৰিপৰ্ট ৰাইটিংটো চাই যাবা আৰু ইয়াত কিছুমান বস্তু তোমালোকৰ ডাইৰেক্ট ৰিপৰ্ট ৰাইটিং পেছেজ ৰাইটিং এই বস্তুখিনি এনচাৰখিনি কুৱেশ্যন পেপাৰখনতে থাকিবই গতিকে সেইখিনি বস্তু তোমালোকে সাজু হৈ যাবা আৰু নিজে যিকেইটা কুৱেশ্যন কৰিম বুলি ভাবা সেইখিনিৰ ওপৰত বেছিকৈ পঢ়ি যাবা ভালকৈ যদি কোনোবাই সাজি লিখিবৰ কাৰণে অসুবিধা হয় তেতিয়াহ'লে ডাইৰেক্ট যিখিনি কুৱেশ্যন আহিছে সেই কুৱেশ্যনখিনি মনত ৰাখিবা আৰু তাত সেইখিনি তোমালোকে কৰিবা আৰু ইমান ভয় কৰিবলগীয়া কথা নাই কাৰণ 3টা যদি বা 4টাও কুৱেশ্যন কৰিবলৈ আহে ইয়াত তোমালোকৰ 6-7টামান অপশ্যন দিয়া থাকিব প্ৰত্যেকটো ইউনিট ৱাইজ গতিকে এইখিনিও কৰা লগতে যোৱা বছৰ যিখন পেপাৰ হৈছে সেই পেপাৰখনো ছল্ভ কৰা মনত ৰখোৱা গতিকে নোৱাৰাৰ কোনো কথা নাই কিবা যদি অসুবিধা হয় জনাবা ধন্যবাদ